আজি আমি কথা পাতিম যে নিটৰ বাবে ফিজিক্সত কেনেধৰণৰ কিতাপ আমি পঢ়িব লাগে। নিট এক্সাম চবেই জানা মেডিকেল এটা এক্সাম হয়, মেডিকেলৰ বাবে যোনে ডক্টৰ হ'ব বিচাৰে তাতে 720 মাৰ্কছৰ নিট এক্সাম হয় আৰু সেই নিট এক্সামত ফিজিক্সৰো 180 মাৰ্কছ আহে। তো ফিজিক্সৰ কুৱেশ্যনখিনি আমি কেনেদৰে পঢ়িম, ফিজিক্স বহুতে টান পায়, গতিকে কেনেকৈ আমি এপ্ৰ'চ কৰিব লাগিব। ফিজিক্স বস্তুটো আগত তুমি বুজিব লাগিব, বুজিলেহে কুৱেশ্যন কৰিব পাৰিবা। তো তাৰ বাবে কি আমি NCERT পঢ়িব লাগিব নেকি? নহয়। ফিজিক্স মই কাকো কেতিয়াও নকওঁ যে NCERT পৰা আৰম্ভ কৰা, কাৰণ বহুত টান শব্দ থাকে বা টানকৈ লিখা থাকে, একো বুজি নাপাবা। তো ডেটছ ৱাই এখন ৰেফাৰেঞ্চ বুকৰ পৰা ফিজিক্স আৰম্ভ কৰিবা। মই ফিজিক্সৰ বাবে SL আৰোৰা ৰেফাৰেঞ্চ বুক লৈছিলোঁ। তোমালোকে SL আৰোৰা ল'ব পাৰা, নহ'লে প্ৰদীপছ ল'ব পাৰা, যিকোনো এখন ল'বা, দুখন ল'ব দৰকাৰ নাই। নেক্সট সেইখিনি বুজিলা, তাত ধুনীয়াকৈ টপিকখিনি থাকিব। তাৰপিছত কি কৰিবা, তাৰপিছত আমি কুৱেশ্যন জানিব লাগিব যে নিটত কেনেকুৱা ধৰণৰ প্ৰশ্ননো আহে। তাৰ বাবে আমি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন কিতাপ কিনিব পাৰোঁ, MTG বা আৰিহান্ত বা ফিজিক্সৱালা যিকোনো, য'ত চেপ্টাৰ ৱাইজ টপিকবিলাক থাকে, কুৱেশ্যন থাকে, ঠিক আছে, সেইখন কিনিবা। সেইখন যদি নোৱাৰা তেনেহ'লে আমাৰ মেথছ এণ্ড ফিজিক্স হাব এপত যোৱা, কিতাপতকৈ বহুত কম প্ৰাইচত তুমি ছেইম বস্তুখিনিয়ে পাবা। আগতে অহা কুৱেশ্যনবিলাক টপিক ৱাইজ আমিও দি থৈছোঁ। আমাৰ মেথছ এণ্ড ফিজিক্স হাব এপত গৈ নিট বুলি চাৰ্চ কৰিবা, তাতে পাই যাবা। থাৰ্ড, আমি এইখিনিলৈকে কৰিলোঁ। ইয়াৰ পিছত আমি আৰু এক্সট্ৰা কুৱেশ্যন প্ৰেক্টিছ কৰিব লাগিব। তাৰ বাবে আমি কি ল'ব লাগিব, NCERT ফিংগাৰ টিপছ, ঠিক আছে। কিতাপখনৰ নাম মনত ৰাখিবা, NCERT ফিংগাৰ টিপছ ফিজিক্স, য'ত নিটৰ বাবে আৰু MCQ থাকিব। এইখিনি কৰি থাকিবা অলপ দিন, এইখিনি কৰি কৰি গৈ থাকা। এইখিনি কৰিলে তোমাৰ 75 to 80% কমপ্লিট হৈ যাব। তাৰ উপৰি আমি আৰু অকণমান টান লেভেলৰ অকণমান কুৱেশ্যন কৰিব লাগিব। তো সেইখিনিৰ বাবে আমি তোমালোকে ল'ব পাৰা DC পাণ্ডে অবজেক্টিভ ফিজিক্স, ঠিক আছে। DC পাণ্ডে অবজেক্টিভ ফিজিক্সৰ ভলিউম আছে, সেইখন পঢ়ি তুমি নিটৰ বাবে যোনখন, ঠিক আছে, নিটৰ বাবে থাকিব, সেইখন ল'বা। বহুতে ক'ব SC বৰ্মা ল'ব লাগে নেকি? SC বৰ্মা লোৱাৰ দৰকাৰ নাই কোনো। নিটত ইমানো বেছি টান লেভেলৰ তোমালোকক নিদিয়ে, বা এটা দুটা কুৱেশ্যন দিলেও জানিবা, তুমিতো এনেও চব কৰি এনেও নাহা। গতিকে SC বৰ্মা লৈ মাথা কমাই থকাৰ কোনো দৰকাৰ নাই এতিয়া।